গাইজ গুড মৰ্ণিং নমস্কাৰ মই ইলাবৰা হয় আপোনালোকৰ ওচৰত মই এটা ভিডিঅ' লৈ আহিলোঁ আজি মৰ্ণিং ইভিনিং ডাবল ডিউটি আছে সোনকালে উঠি কেনে এতিয়া ৰন্ধা বঢ়াত লাগি যাওঁ 10টাৰ পৰা ডিউটি আছে এতিয়া বলকচোন মোৰ কিটচেনত মই কি বনাওঁ দেখাই আছোঁ আপোনালোকক বনোৱাৰ আগতে গৰম পানী আৰু গ্ৰীণ টি বনাই লওঁ এগিলাচ গৰম পানী খাই লওঁ তাৰপিছত চাওঁ কি বনোৱা হয় চাই লওঁ দেখা যাওক ফ্ৰিজ খুলি চাওঁ কি আছে এইটো লাফা শাকৰ ছিজনৰ টাইমত শাক নাখালে ভাল নালাগে মই এনেও লাফা শাক আমাৰ বহুত চলে মানুহটো কালি আনিছিলে 5 মুঠি 50 টকা এই বইল বনাওঁ আপোনালোকে অলৰেডি গমেই পাই থাকে মই শাক বইল বহুত ভাল পাওঁ আমাৰ হাজবেণ্ডে অলৰেডি গ্ৰীণ টিৰ পানী পূৰা উতলি আছে তেতিয়া মই কুহুমীয়া পানী এগিলাচ খালোঁ এতিয়া গ্ৰীণ টি 1 কাপ খাই লওঁ চব্জিখিনি বাছোঁ এতিয়া চব্জি মানে শাকখিনি অলৰেডি বাছি লোৱা হ'ল ধুনীয়া কোমলীয়া হয় এতিয়া ধুনীয়াকৈ ধুই কিনে ধুনীয়াকৈ কাটি ল'ম মানে হাতেদি ধুনীয়াকৈ চিঙি ধুই কেনে এই লাফা বইল বহাই দিলোঁ ধুনীয়াকৈ সোৱাদ অনুসৰি নিমখ দি দিম ধুনীয়াকৈ ঢাকি কেনে থৈ দিম ভাজি বনোৱাৰ কাৰণে মূলা ওলকবি লগত আলু 2টা লৈছোঁ আৰু ফুলকবি অকণমান দি দিম আজি এয়ে বনাম মূলা আলু ফুলকবি সেনেকা আৰু লগত ওলকবি এটা সেনেকা ভাজি বনাম তাৰপিছত লগত লাফা শাক বইল বেছি দীঘলীয়া নকৰোঁ মৰ্ণিং ডিউটি অলপ পিছত যাবই টাইম হ'ব মৰ্ণিং ইভিনিং ডাবল ডিউটি আছে আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব বাই